হৈ যি কালৰূপ ধাৰণ কৰিছিলে ইয়াৰ উৎসতহে নাগালেণ্ডৰ পৰা যি সৰু সৰু খাল জানবিলাক বৈ আহে সেই খাল জানবিলাকৰ যি পানী সেইটো জেগাতে সংমিশ্ৰণ হৈছিলে ইয়াৰ তলৰ পৰা এটা খাল মানে জান জুৰি নামি আহিছে ইয়াৰ পৰা এটা নামিছে এইটো এটা ৰোড আছিল এই ৰোডটো এতিয়া ব্লক হৈছে এই পুলেদিয়ে তাৰ পানীটো নিষ্কাৰণ কৰিছিল কিন্তু এইটো বন্ধ হোৱাৰ লগে লগে সেই জানেদি ইমান প্ৰকাণ্ড পাথৰ সেইফালে আগলৈ আছে পাহাৰ খহাই নি কিনি দিশত গৈ পিনি কাল ৰূপ ধাৰণ কৰিছিলে তো অকণমান আগতে এটা ঘৰ আছিল ঘৰটো ভাগি টচমচ হৈছে আৰু ইমানেই কাল ৰূপ ধাৰণ কৰিছিল গছ গছনি ডাঙৰ ডাঙৰ প্ৰকাণ্ড পাথৰ উটুৱাই লৈ গৈছিল পাথৰৰ কেইবাটাও ভাগ থাকে এইটো হ'ল এইটো হাৰ্ডলি যিটো পাথৰ আৰু এটা থাকে বালি মাটি মিক্সিন্ন যিটো একেবাৰে কোমল তাক ভাঙি চিঙি টচমচ কৰি ফালি লৈ গুচি গৈছে আৰু এইটো যিটো ৰাস্তা এইটো যিটো সংযোগী পথ এতিয়া এই পথৰ একো অৱস্থা নাই কোনো মানুহ অহা যোৱা কৰিব নোৱাৰে সেই এটা জান মানে জুৰি এইটো এটা জুৰি সেই ওপৰৰ পানীটো এই পুলটোৱে নিষ্কাৰণ কৰিছিলে তাৰ তলেদি আৰু এটা জুৰি বৈ গৈছে এনেকুৱাকৈ ৩-৪টা জুৰি লগ লাগি পিনি এক বৃহত্তৰ কালৰূপ ধাৰণ কৰিছিলে পানীয়ে যোৱা 19 তাৰিখৰ যি প্ৰলয়ংকাৰী বানপানী ইয়াৰ প্ৰভাৱ নাগালেণ্ডৰ নাগিনিমাতো পৰিছিল চাওক নাগিনিমাত বৰ্তমান আমি এই পৰিস্থিতি চাইছোঁ এই ওখ পাহাৰৰ পৰা একেধাৰে বৰষুণৰ পানী বৈ অহাৰ ফলত ৰাতিপুৱা প্ৰায় 9 বজাত ইয়াত দুটা ঘৰ ভাঙি গছ আহি আৰু উটুৱাই লৈ গৈছে এয়া নাগিনিমাৰ অঞ্চলৰ পৰিৱেশ চাওক আজি টাই আহোম কাউন্সিল বা টাই আহোমৰ প্ৰতিনিধি আৰু নগা প্ৰতিনিধিসকলৰ এক বৈঠকৰ দৰে অনুষ্ঠান আৰম্ভ হৈছিল আৰু ইয়াত নগা আৰু আহোমৰ যি পূৰ্ব সম্বন্ধ সেই সম্বন্ধ অটুট ৰখাৰ স্বাৰ্থত তেওঁলোকৰ ইয়াত আমি শিমলুগুৰি শিৱসাগৰৰ ফালৰ পৰা কিছু বান সাহাৰ্য প্ৰদান কৰা হয় আৰু ইয়াৰ পৰিস্থিতি আমি চাই লগত মানিছোঁ যে কেনেদৰে নাগালেণ্ডৰ নাগিনিমাতো এই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিলে শকত শিল ডাঙৰ গছ উভালি আহি 2-3টা ঘৰ ভাঙি মানুহ এফেক্ট কৰিছিলে বহুত ক্ষতিসাধন কৰিলে হ'ল ঘৰ ভেটি ওচৰ হৈ গ'ল এই পৰিৱেশ দেখুৱাইছোঁ চাওক এই পৰিস্থিতিৰ সৃষ্টি হৈছিল নাগিনিমাতো তো শনিবাৰ ৰাতিপুৱা আৰু মানে তেবাদিন এইটো কোন জেগা আছে নাগালেণ্ডে নাগিনিমাৰা মানে এইটো মেডিকেল কলনি আছে হয় ক'ব বহুত ডাঙৰ হৈ কিনে মানে ৰাতিপুৱা হৈছে চব লৈ যাইছে মানে খৰ লগা মানে চামান একটা বি ল'বলৈ পৰা নাই মানে চব এইটোতো খৰ এইটো মানে এইটোতো পাকা খৰ থাকিছে ইটো আৰু এই ইয়াতে একটা খৰ থাকিছে এইটো বি চব লৈ যাইছে মানুহ জখম পাইছে নেকি মানুহটো মানে আলাগ জেগাতেতো টকমটো পাইছে হ'লেও ইয়াতেতো টকম পোৱা নাই আমাৰ কওঁতেতো মানে চব এনেকুৱা লৈ যায় ইয়াতে কিतना ঘৰটো এইটো ডিষ্ট্ৰয় হৈ কিনে থাকিছে মানে ওপৰ ফালেতো পথ কৰিছে ওপৰ ফালে ইয়াতে 2টা খৰ এইফালে লগা আৰু একটা 2টা খৰ এইটো পুৰা পানী ফ্লাট হৈছে এইটো চব কিৰিছে চব ঘৰ ভাঙি দিছে হয় ভাঙি দিছে একো বস্তুটো নৰিছে আপোনাৰ বস্তু একো ল'ব পৰা নাই সেইটো চব ভাঙিছে হে কি আছে আপোনাৰ কাম চব ইমান ডাঙৰ গছ আহিছে হে চব ভাঙাই দিছে আচানক পৰা আহিছে ৰাতিপুৱা কিমান টাইম লাগিছে এই পানীটো আহি ভাঙিবলৈ কিমান টাইম লাগিছে টাইমটো লাগিছে তথাপিতে আধা ঘণ্টা 1 ঘণ্টা ভাঙিবলেতো মানে এইটো 5 মিনিট বি লোৱা নাই 5 মিনিট লগা নাই ভাঙিবলৈ কাহি নাই এইটো পানী ডাঙৰ হোৱাটো মানে ছেকেণ্ড মানে পানীটো বাঢ়ি যাইছে তো 12:25 1:25 অলপ না নহয় ৰাতি পানী ৰাতি 8:25 বা পুৰাটো মানে পূজৰ মানে পূজৰ তেবাদিন মানে 9:00 আমাক নগা মানুহখানটো চাৰ্চ যায় এইটো কোনোবাটো চাৰ্চ যাবলৈ যাম যে এইটো ভাঙি হোৱা আছে এইটো মানে ৰাতিপুৱা মানে 7:00 পৰা পুৰিছে পানীটো মানে শনিবাৰ ৰাতি তো তেবাৰ মৰ্ণিংটো মানে কোনোবাটো চাৰ্চ যাব কোৱা যাম যে এইটো চব ভাঙি এনেকুৱা হৈ যায় মানে মই আছোঁ নাগালেণ্ড ঠিক আছে